জেঠ মাহত পৰা কঠীয়া আহাৰত ৰুৱে। আহাৰত ৰোৱা কঠীয়াই আঘোণ মাহৰ পথাৰত সোণালী ৰূপ ধাৰণ কৰে আৰু সোণালী বৰণৰ সোণগুটিক আঘোণৰ পৰাই খেতিয়কে খেতি চপাবলৈ আৰম্ভ কৰে। মুঠতে এটা পৰ্ব আৰু অৱশেষত লখিমী আদৰি এসাঁজ ন চাউলেৰে সোৱাদ লয়। এয়াই ন সোৱাদ অথবা ন জ্যোতি। তাৰে পৰম্পৰাক মানি চলি কামৰূপৰ বাইহাটা চাৰিআলিতো আয়োজন কৰিলে ন সোৱাদ লোৱাৰ ব্যৱস্থা। আৰু আজি এয়া তাৰেই দৃশ্যাংশ। মিলিজুলি সোৱাদ লোৱাৰ আন্তৰিকতাৰে আজি তেওঁলোকে ৩টা বছৰত ভৰি দিলে। আহকচোন চাওঁ তাৰে এক দৃশ্যাৱলী। আমাৰ মানে ৰাজখোৱাপাৰা চুবুৰীৰ ৰাইজে লগ লাগি আজি আমাৰ মন্দিৰৰ মানে প্ৰায় ফিল্ডত নখ উৎসৱ পালন কৰিছোঁ। আৰু এই উৎসৱটো পালন কৰা হৈছে আমাৰ জ্যোতিকেন্দ্ৰৰ উদ্যোগত। আমাৰ যিখন ডেকা শক্তি ডেকা ল'ৰা মানে আছে, গোটেইখিনি লগ লাগি আজি এই নখ উৎসৱটি পালন কৰিছে। আৰু এই নখ উৎসৱটি পৰম্পৰাগতভাৱে আমাৰ আজি 3 বছৰ হৈ গ'ল অলৰেডি, এই 3 বছৰ ভৰি দিছে। গতিকে আমি পৰম্পৰাগতভাৱে আকৌ অহা বছৰটো পাতি থাকিম বুলি আমি অনুভৱ কৰিছোঁ। বেজাৰা গাঁৱৰ অৱস্থিত ৰাজখোৱাপাৰা চুবুৰীত আজি যোৱা 3 বছৰ ধৰি এইবেলি লৈ পেলাই 3 বছৰ ধৰি নখোৱা উৎসৱ আমি পাতি আছোঁ। 3 বছৰ আগত আমি কেইজনমান যুৱকে লগ হৈ এটা বিশেষ চিন্তা কৰিলোঁ যে মানে নখোৱা পৰ্ব যিটো আমাৰ আগৰ পৰ্ব আছিল, তাৰ আমি সৰুতে দেখিছিলোঁ ক্লাছ 5-6 মানলৈ। তাৰপিছত আমি আমাৰ দিনতো তাৰপিছত বিলুপ্ত হৈ যোৱা দেখা পালোঁ। আৰু নতুনকৈ উঠি অহা চামটোৱেতো নখোৱা বুলি ক'লে কি বস্তু বুজিয়ে পোৱা নাছিল। ব্যুৰো ৰিপৰ্ট B24 অসম নৰ্থ ইষ্ট। জেঠ মাহত পৰা কঠীয়া আহাৰত ৰুৱে। আহাৰত ৰোৱা কঠীয়াই আঘোণ মাহৰ পথাৰত সোণালী ৰূপ ধাৰণ কৰে আৰু সোণালী বৰণৰ সোণগুটিক আঘোণৰ পৰাই খেতিয়কে খেতি চপাবলৈ আৰম্ভ কৰে। মুঠতে এটা পৰ্ব আৰু অৱশেষত লখিমী আদৰি এসাঁজ ন চাউলেৰে সোৱাদ লয়। এয়াই ন সোৱাদ অথবা ন জ্যোতি। তাৰে পৰম্পৰাক মানি চলি কামৰূপৰ বাইহাটা চাৰিআলিতো আয়োজন কৰিলে ন সোৱাদ লোৱাৰ ব্যৱস্থা। আৰু আজি এয়া তাৰেই দৃশ্যাংশ। মিলিজুলি সোৱাদ লোৱাৰ আন্তৰিকতাৰে আজি তেওঁলোকে 3টা বছৰত ভৰি দিলে। আহকচোন চাওঁ তাৰে এক দৃশ্যাৱলী। আমাৰ মানে ৰাজখোৱাপাৰা চুবুৰীৰ ৰাইজে লগ লাগি আজি আমাৰ মন্দিৰৰ মানে প্ৰায় ফিল্ডত নখ উৎসৱ পালন কৰিছোঁ। আৰু এই উৎসৱটো পালন কৰা হৈছে আমাৰ জ্যোতিকেন্দ্ৰৰ উদ্যোগত। আমাৰ যিখন ডেকা শক্তি ডেকা ল'ৰা মানে আছে, গোটেইখিনি লগ লাগি আজি এই নখ উৎসৱটি পালন কৰিছে। আৰু এই নখ উৎসৱটি পৰম্পৰাগতভাৱে আমাৰ আজি 3 বছৰ হৈ গ'ল অলৰেডি, এই 3 বছৰ ভৰি দিছে। গতিকে আমি পৰম্পৰাগতভাৱে আকৌ অহা বছৰটো পাতি থাকিম বুলি আমি অনুভৱ কৰিছোঁ। বেজাৰা গাঁৱৰ অৱস্থিত ৰাজখোৱাপাৰা চুবুৰীত আজি যোৱা 3 বছৰ ধৰি এইবেলি লৈ পেলাই 3 বছৰ ধৰি নখোৱা উৎসৱ আমি পাতি আছোঁ। 3 বছৰ আগত আমি কেইজনমান যুৱকে লগ হৈ এটা বিশেষ চিন্তা কৰিলোঁ যে মানে নখোৱা পৰ্ব যিটো আমাৰ আগৰ পৰ্ব আছিল, তাৰ আমি সৰুতে দেখিছিলোঁ ক্লাছ 5-6 মানলৈ। তাৰপিছত আমি আমাৰ দিনতো তাৰপিছত বিলুপ্ত হৈ যোৱা দেখা পালোঁ। আৰু নতুনকৈ উঠি অহা চামটোৱেতো নখোৱা বুলি ক'লে কি বস্তু বুজিয়ে পোৱা নাছিল। ব্যুৰো ৰিপৰ্ট B24 অসম নৰ্থ ইষ্ট।